নমস্কাৰ দৰ্শকসকল, আহিছো আন এটা বিষয়ৰ মাজলৈ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব প্ৰদানকাৰী আৰু স্বাধীনতাৰ পৰা প্ৰায় 5 দশক ধৰি দেশ শাসন কৰা ভাৰতীয় জাতীয় কংগ্ৰেছ আজি মাত্ৰ 3খন ৰাজ্যত সীমাবদ্ধ হৈ পৰিছে। শতিকা পুৰণি এই দলটোৰ এনে দুৰৱস্থাৰ হেতু কি বাৰু? আহক আজি অন্য এক দৃষ্টিৰে কথাবোৰ জুকিয়াই চাবলৈ যত্ন কৰো। আশা কৰো আপোনালোক সকলোৱে শেষলৈকে মোক সংগ দিব আৰু নিজৰ নিজৰ দৃষ্টিভংগী কমেণ্ট বক্সত প্ৰকাশ কৰিব। আমি যদিহে এই ঐতিহাসিক দলটোৰ পতনৰ গভীৰতালৈ গৈ লক্ষ্য কৰো, তেন্তে কেইবাটাও স্পষ্ট কাৰণ ওলাই আহে। ৰাজ্য অনুসৰি কংগ্ৰেছৰ বৰ্তমান অৱস্থা বুলিবলৈ হলে তেনে হতাশাজনক ছবি এখন আমাৰ চকুৰ সন্মুখত ওলাই পৰে। পশ্চিমবংগত 53 বছৰৰো অধিক সময় ধৰি কংগ্ৰেছ শাসনৰ পৰা আঁতৰি আছে 1977 চনৰ পৰা। বিহাৰত 34 বছৰ, উত্তৰ প্ৰদেশত 35 বছৰ, তামিলনাডুত প্ৰায় 59 বছৰ, গুজৰাটত 29 বছৰ, অসমত 10 বছৰ আৰু কেৰালামত 10 বছৰ ধৰি কংগ্ৰেছ ক্ষমতাৰ বাহিৰত আছে। অন্যান্য ৰাজ্যতো সেই একেই অৱস্থা। কিয় এনে হল বাৰু? প্ৰথমে ইয়াৰ কাৰণ হিচাপে মই চিহ্নিত কৰিছো স্থানীয় নেতৃত্বৰ সংকট। কংগ্ৰেছে যিবোৰ ৰাজ্যত নিজৰ ভেটি হেৰুৱাইছে তাৰ মুখ্য কাৰণ শক্তিশালী স্থানীয় নেতাৰ অভাৱ। কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত অত্যধিক নিৰ্ভৰশীলতাই আঞ্চলিক নেতাসকলক দুৰ্বল কৰি পেলাইছে। অসমৰ উদাহৰণটো বিশেষভাৱে উল্লেখযোগ্য, য'ত দলৰ ভিতৰতে বেছিভাগ বিধায়কৰ সমৰ্থন থকা স্বত্বেও হিমন্ত বিশ্ব শৰ্মাক উপযুক্ত গুৰুত্ব দিয়া নহল। ফলস্বৰূপে তেওঁ কংগ্ৰেছ এৰি যাবলৈ বাধ্য হয় আৰু পাছলৈ অসমত কংগ্ৰেছৰ পৰাজয় অনিবাৰ্য হৈ পৰে। উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টি আৰু BSP, বিহাৰত RJD আৰু JDU, পশ্চিমবংগত তৃণমূল কংগ্ৰেছে কংগ্ৰেছৰ ভোট বেংক সম্পূৰ্ণৰূপে দখল কৰি লৈছে। যিবোৰ ৰাজ্যত কংগ্ৰেছ এবাৰ তৃতীয় বা চতুৰ্থ স্থানলৈ গুচি গৈছে, সেইবোৰত দলটো পুনৰ থিয় হ'ব পৰা নাই। বিজেপিৰ হিন্দুত্ব তথা ৰাষ্ট্ৰীয়তাবাদ আৰু আঞ্চলিক দলসমূহৰ জাতীয়তাবাদ বা জাতিভিত্তিক ৰাজনীতিৰ মাজত কংগ্ৰেছে নিজৰ মূল মতাদৰ্শ জনসাধাৰণক বুজাই দিয়াত ব্যৰ্থ হৈছে। দলটো কেতিয়াবা যদি নৰম হিন্দুত্ব, কেতিয়াবা আকৌ ধৰ্মনিৰপেক্ষতা, এনেধৰণৰ এক দোদুল্যমান দমোজাত সোমাই পৰিছে যেন দলটোৰ আদৰ্শ। বিজেপিৰ কেডাৰ ভিত্তিক সংগঠনৰ বিপৰীতে কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ সংগঠন বহু ঠাইত অস্তিত্বহীন হৈ পৰিছে। নিৰ্বাচনৰ সময়ত বুথ পৰ্যায়ত কাম কৰা কৰ্মীৰ অভাৱ দলটোৰ এক ডাঙৰ সমস্যা। বিজেপিয়ে প্ৰায়ে অভিযোগ কৰি আহিছে কংগ্ৰেছ এটা পৰিয়ালৰ দল। কথাটো বহু পৰিমাণে শুদ্ধ। যোগ্যতাৰ পৰিৱৰ্তে বংশগতভাৱে নেতৃত্ব নিৰ্বাচিত কৰা হয়, যাৰ ফলত প্ৰতিভাশালী তৃণমূল নেতাসকলে ওপৰলৈ উঠাৰ সুযোগ নাপায়। বহু দক্ষ নেতাই কংগ্ৰেছ ত্যাগ কৰাৰ মূল কাৰণো এইটোৱেই। কংগ্ৰেছে কেৱল ভোট বেংকৰ স্বাৰ্থত এটা নিৰ্দিষ্ট ধৰ্মীয় সম্প্ৰদায়ক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে বুলি বিজেপিয়ে দাবী কৰে। ইয়াৰ ফলত সংখ্যাগৰিষ্ঠ হিন্দু ভোটাৰৰ মাজত কংগ্ৰেছৰ প্ৰতি এক নেতিবাচক ধাৰণা গঢ় লৈ উঠিছে। UPA চৰকাৰৰ দিনত হোৱা 2G, কয়লা কেলেংকাৰী আদি দুৰ্নীতিয়ে কংগ্ৰেছৰ ভাৱমূৰ্তি সম্পূৰ্ণৰূপে ধ্বংস কৰিছে। কেৱল শীৰ্ষ নেতৃত্বৰে নহয়, বৰঞ্চ দলটোৰ তৃণমূল পৰ্যায়লৈকে দুৰ্নীতিয়ে এনেদৰে পোখা মেলিছিল যে তেওঁলোকে যোগান ধৰা সামান্য সূতা একবেচাৰ বাবেও দুখীয়া মানুহবোৰে ধন দিব লগা হৈছিল। সেয়া আমি অসমত দেখিছিলো। ফলত কংগ্ৰেছ মানে দুৰ্নীতি, এই ধাৰণাটো বিজেপিয়ে সাধাৰণ ৰাইজৰ মনত দকুল সুমুৱাই দিয়াত সফল হৈছে। চাৰ্জিকেল ষ্ট্ৰাইক বা ধাৰা 370 বাতিলৰ দৰে সিদ্ধান্তক কংগ্ৰেছে বিৰোধিতা কৰি নিজকে ৰাষ্ট্ৰবাদৰ দৌৰত পিছ পেলাইছে। সেনাৰ মনোবল ভঙাৰ চেষ্টা বুলিও কংগ্ৰেছৰ ভূমিকাক বিজেপিয়ে সমালোচনা কৰে। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এতিয়াও পুৰণি মানসিকতা এৰিব পৰা নাই। তেওঁলোকে দৰিদ্ৰ জনসাধাৰণৰ মৌলিক সমস্যা বুজি পোৱাত ব্যৰ্থ, য'ত বিজেপিয়ে লাভাৰ্থী আঁচনিৰ জৰিয়তে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছে জনতাৰ সৈতে।
দৰ্শকসকল, মোৰ দৃষ্টিত এইবোৰে হৈছে কংগ্ৰেছ দলটোৰ পতনৰ মূল কাৰণ। স্বাধীনতা সংগ্ৰামী পুৰুষসকলে গঢ় দিয়া শতিকা পুৰণি কংগ্ৰেছ দলটো আজি নিজৰ সাংগঠনিক দুৰ্বলতা, মতাদৰ্শগত দোমোজা, স্থানীয় নেতৃত্বৰ অভাৱ আৰু আঞ্চলিক দলসমূহৰ বলিষ্ঠ উত্থানৰ বাবে চৰম সংকটৰ মাজেৰে পাৰ হ'ব ধৰিছে। অসমৰ দৰে ৰাজ্যত দলৰ ভিতৰৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰতি থকা অৱজ্ঞাই কিদৰে এখন ৰাজ্যৰ পৰা কংগ্ৰেছক উৎখাত কৰিলে সেই শিক্ষা গ্ৰহণ নকৰালৈকে দলটোৰ পুনৰুত্থান কঠিন হৈয়ে থাকিব। বিজেপিয়ে কংগ্ৰেছ দলটোক ৰাষ্ট্ৰবিৰোধী আৰু বিকাশ বিৰোধী শক্তিৰ প্ৰতীক হিচাপে জনমানসত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে অৰ্থাৎ কংগ্ৰেছ দলটোৱে বিভাজন আৰু বিশেষ এটা সম্প্ৰদায়ক সন্তুষ্ট কৰাৰ ৰাজনীতিহে যে কৰি আহিছে, সেই কথা এতিয়া সাধাৰণ জনতায়ো যেন বুজি পাবলৈ সক্ষম হৈছে। যি নহওক, বৰ্তমান ভাৰতৰ 4খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিধানসভা নিৰ্বাচন চলি আছে, যাৰ ফলাফল 4 মে 2026 তাৰিখে ঘোষণা কৰা হ'ব। 126টা সমষ্টিৰ বাবে আমাৰ অসমত ইতিমধ্যে এটা পৰ্যায়ত 9 এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হৈ গৈছে। কেৰালাতো 140টা সমষ্টিৰ বাবে 9 এপ্ৰিলত ভোটগ্ৰহণ সম্পন্ন হৈছে। কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীতো 30খন আসনৰ বাবে এই 9 এপ্ৰিলতে নিৰ্বাচন অনুষ্ঠিত হৈছিল। 234খন আসনৰ বাবে তামিলনাডুত 23 এপ্ৰিলত অৰ্থাৎ পৰহি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। সেই একেদিনৰ পৰাই অৰ্থাৎ 23 এপ্ৰিলৰ পৰাই পশ্চিমবংগত 294টা সমষ্টিৰ বাবে 2টা পৰ্যায়ত নিৰ্বাচন চলিব। ইয়াৰ উপৰিও গোৱা, গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ কেইটামান বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফলো একেদিনাই ঘোষণা কৰা হ'ব। আমি আশা কৰিম এই সমগ্ৰ নিৰ্বাচনতে কংগ্ৰেছ দলে ভাল ফল প্ৰদৰ্শন কৰি হিত সন্মান ঘূৰাই আনিবলৈ সক্ষম হ'ব, যাতে আমিও ভিডিঅ' বনাব পাৰো অৱশেষত কংগ্ৰেছে ঘূৰাই আনিলে নিজৰ হিত সন্মান বুলি। আমি 4 তাৰিখলৈ আগ্ৰহেৰে অপেক্ষা কৰিছো। দৰ্শকসকল, আপোনালোকৰ মতামত কমেণ্ট বক্সত নিশ্চয় লিখিব। মোৰ অভিমতৰ সৈতে আপোনালোকৰ মত নিমিলিবও পাৰে। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মনত কি চিন্তাৰ উদ্বেগ হৈছে, আপোনালোকৰ অভিমত নিশ্চয় ৰাখিব কমেণ্ট বক্সত। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।